মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ চেপ্টাৰ 2 এচিড খাৰ আৰু লৱণ এইটো পাৰ্টৰ তোমালোকৰ কি হ'ব কোশ্চেন বেংকৰ গোটেইখিনি এমসিকিউ আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। সো প্ৰথম কোশ্চেনটোত দিয়া আছে যে এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূন পানী ঘোলা কৰে। দ্ৰৱটোত কি থাকিব? দ্ৰৱটোত তোমালোকৰ HCl থাকিব। ঠিক আছে। নেক্সট কোশ্চেনটো সুধিছে যে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে। এটা দ্ৰৱই কি কৰে? ৰঙা লিটমাছ নীলা কৰে। তাৰ মানে দ্ৰৱটো কি হ'ব? খাৰ, আৰু খাৰৰ তোমালোকৰ pH কি হয়? 7তকৈ ডাঙৰ। 7তকৈ ডাঙৰ ইয়াতে তোমালোকৰ এটা অপচনে দিয়া আছে। সো কি হয়? তোমালোকৰ ৰঙা লিটমাছ নীলা কৰে কেতিয়া? খাৰে। আচ্ছা, খাৰে যেতিয়া নীলা কৰিব, খাৰৰ pH কি হয়? 7তকৈ ডাঙৰ, আৰু 7তকৈ ডাঙৰ এটাই আছে তোমালোকৰ D। আৰু এইবিলাক গোটেইকেইটা কি হ'ব? এইবিলাক অম্ল হ'ব। অম্লবিলাক কি হয়? 7তকৈ কম থাকে pH। তাৰপিছত অৰ্জিনতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? এইটো হ'ব তোমালোকৰ অম্লনাশক। সি অপশনটো শুদ্ধ হ'ব। তোমালোকে কোশ্চেন বেংক যিহতৰ আছে ওলাই ল'বা, আৰু নাথাকিলে তোমালোকে ভিডিঅ' ৰখাই লিখি ল'বা। নেক্সট প্ৰশ্নটোত সুধিছে যে কোশ্চেন 4 খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়। কিয়নো জিংক টিনতকৈ অধিক সক্ৰিয়। কিয়নো জিংক টিনতকৈ অধিক সক্ৰিয়। তোমালোকৰ সি অপশনটো হ'ব। নেক্সট কোশ্চেন 5ত কি দিয়া আছে? তলৰ কোনটো যৌগক ছডা এচিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়? এইটো তোমালোকৰ হ'ব কি হ'ব? সোডিয়াম হাইড্ৰকাৰ্বনেট। সোডিয়াম হাইড্ৰকাৰ্বনেট মানে NaOH এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। তলৰ কোনটো ঘ্ৰাণেন্দ্ৰিক সূচক? তাৰ মানে তোমালোকৰ স্মেল পোৱা যায় বা গন্ধ পোৱা যায়। তোমালোকৰ ইয়াৰ মাজত কি হ'ব? ভেনিলা। কাৰণ লিটমাছ আৰু হালধি হ'ল প্ৰাকৃতিক সূচক। ডি ফিনলফথলিন এইটো তোমালোকৰ কি হ'ব? কৃত্ৰিম সূচক। আৰু এইটো হ'ল তোমালোকৰ ঘ্ৰাণেন্দ্ৰিক, মানে তোমালোকে সেন্ট বা স্মেল পোৱা ইয়াৰ পৰা। নেক্সট প্ৰশ্নটো চাবা। তোমালোকৰ 24ত আহিছে যে দন্তক্ষয়ৰ ক্ষেত্ৰত তলৰ উক্তিকেইটা বিবেচনা কৰা। উক্তিকেইটা তোমালোকক বিবেচনা কৰিব দিছে। চোৱা, pH-ৰ মান 5.7ৰ তলত হলে দন্তক্ষয়ৰ সূচনা হয়। এইটো তোমালোকৰ সঁচা হ'ব। নেক্সট ফসফৰিক এচিডে pH-ৰ মান কম কৰাৰ বাবে দন্তক্ষয় হয়। এইটো তোমালোকৰ কি হ'ব? অসত্য। এইটো তোমালোকৰ সত্য, এইটো হ'ব তোমালোকৰ অসত্য। তেনেহলে অপশনটো হৈ যাব তোমালোকৰ এই অপশনটো শুদ্ধ হ'ব। নেক্সট তোমালোকৰ দিয়া আছে যে যৌগ CaOCl2ৰ সাধাৰণ নামটো কি হ'ব? তোমালোকৰ ব্লিচিং পাউডাৰ। এইটো তোমালোকৰ ব্লিচিং পাউডাৰৰ সংকেত দিয়া আছে। ঠিক আছে। ব্লিচিং পাউডাৰ তোমালোকে লিখি ল'বা। ব্লিচিং পাউডাৰ। নেক্সট সত্য বা অসত্য নিৰূপণ কৰিব দিছে। লঘু এচিডৰ পৰা অধাতুৰ হাইড্ৰজেন প্ৰতিস্থাপিত কৰিব পাৰি। এইটো অসত্য। তোমালোকৰ কি হ'ব? এইটো অসত্য হ'ব। নেক্সট তোমালোকৰ দিয়া আছে যে ইথানোইক এচিড আৰু সোডিয়াম কাৰ্বনেট বিক্ৰিয়াৰ ফলত এটি লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সৃষ্টি হয়। লৱণবিধৰ নাম কি? তোমালোকৰ চোৱা, মই বিক্ৰিয়াটোই লিখি দিছো। বিক্ৰিয়াটো কি হ'ব? তোমালোকৰ ইথানোইক এচিডৰ লগত সোডিয়াম কাৰ্বনেট বিক্ৰিয়া কৰিলে, ইথানোইক এচিডৰ লগত সোডিয়াম কাৰ্বনেটৰ বিক্ৰিয়া কৰিলে তোমালোকৰ কি হ'ব? সোডিয়াম ইথানোইট তোমালোকৰ উৎপন্ন হ'ব এটা, আৰু কাৰ্বন ডাই অক্সাইড গেছ আৰু পানী ওলাই যাব। ঠিক আছে।
লৱণটোৰ নাম কি হ'ব সোডিয়াম ইথানয়েট নেক্সট তোমালোকে চাবা তোমালোকৰ এই প্ৰশ্নবোৰ তোমালোকৰ 15ৰ পৰা 24 লৈকে আহি যোৱা প্ৰশ্নবোৰ আৰু ভিতৰুৱা গোটেই প্ৰশ্নৰ উত্তৰ মই এটা ভিডিও বনাইছো তোমালোকৰ যদি চোৱা নাই ডেসক্ৰিপচনত লিংক দিম তাৰ পৰা চাবা নেক্সট প্ৰশ্নটো সুধিছে যে বিলাহীত থকা এসিড বিধ হল এটো তোমালোকে জানা বিলাহীত কি থাকে তোমালোকৰ টাৰ্টাৰিক এসিড থাকে টেঙা দৈত থকা এসিডটো হল টেঙা দৈত তোমালোকৰ কি থাকে লেকটিক এসিড থাকে নেক্সট সাবনৰ দ্ৰব্যৰ সোৱাদ তিতা হয় কাৰণটো কি হ'ব তিতা কেতিয়া হয় তিতা হয় যেতিয়া এটো খাৰক হয় ঠিক আছে আৰু অম্ল হলে টেঙা হৈ যায় নেক্সট জিংকৰ লগত সোডিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰব্য যোগ কৰিলে কি হয় তোমালোকৰ সোডিয়াম জিংকেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় সো বিক্ৰিয়াটো হ'ব এইটো জিংকৰ লগত সোডিয়াম হাইড্ৰক্সাইডৰ তোমালোকে যদি জিংকৰ লগত সোডিয়াম হাইড্ৰক্সাইড যোগ কৰা কি হ'ব সোডিয়াম জিংকেট প্লাস H2 ঠিক আছে কি উৎপন্ন হ'ব জিংকৰ লগত সোডিয়াম হাইড্ৰক্সাইড তোমালোকে যদি বিক্ৰিয়া কৰা তোমালোকৰ হৈ যাব সোডিয়াম জিংকেট আৰু তোমালোকৰ হাইড্ৰোজেন গেছ উৎপন্ন হৈ যাব নেক্সট ক্ষাৰকবোৰে এসিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ঠিক আছে নেক্সট জলীয় দ্ৰৱত এসিডে হাইড্ৰোজেন আয়ন মুক্ত কৰে ঠিক আছে আৰু ক্ষাৰকে কি কৰে OH আয়ন মুক্ত কৰে নেক্সট হাইড্ৰক্লোৰিক এসিড এবিধ তোমালোকৰ কি হ'ব হাইড্ৰোসিড ঠিক আছে হাইড্ৰক্লোৰিক এসিড এবিধ হাইড্ৰোসিড হ'ব অক্সি এসিডটো কি হ'ব অক্সিজেন থাকিব ঠিক আছে পানীয়া HCl বা লঘু HCl ৰ দ্ৰৱত নীলা লিটমাছ যোগ কৰিলে দ্ৰৱটোৰ বৰণ কি হৈ যাব তোমালোকৰ দ্ৰৱটো ৰঙা হৈ যাব নেক্সট কোৱেশ্চন সুধিছে যে পনীয়া বা লঘু সোডিয়াম হাইড্ৰক্সাইডৰ স্বাদ বা এই মানে টেষ্টত কেনেকৈ হ'ব তোমালোকৰ এটো কি হ'ব এটো খাৰ তেনেহলে তিতা লাগিব নেক্সট পনীয়া সালফিউৰিক এসিড দ্ৰৱত সোডিয়াম এটুকুৰা যোগ কৰিলে তলৰ দিয়া কোনটো গেছ উৎপন্ন হ'ব তোমালোকৰ হাইড্ৰোজেন গেছ বিক্ৰিয়াটো চাবা বিক্ৰিয়াবোৰ মই লিখি দি আছো কাৰণ তোমালোকৰ বিক্ৰিয়া বহুত লিখিব আহে ঠিক আছে সোডিয়াম প্লাস তোমালোকৰ হাইড্ৰক্লোৰিক এসিড যোগ কৰিলে কি হয় তোমালোকৰ সোডিয়াম ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ ঠিক আছে সোডিয়ামৰ লগত হাইড্ৰক্লোৰিক এসিড যোগ কৰিলে সোডিয়াম ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় নেক্সট প্ৰশ্ন সুধিছে যে চূণ পানীৰ মাজেৰে যথেষ্ট সময় যদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে চূণ পানীখিনি প্ৰথমে গাখীৰৰ দৰে বগা হয় আৰু পিছত ফটফটিয়া পৰিষ্কাৰ হৈ পৰে মানে কোনো ৰং নাথাকে ঠিক আছে এই অৱস্থাত তোমালোকৰ দ্ৰৱটোত কি থাকিব চাবা প্ৰথমতে কৈছে যে চূণ পানীৰ মাজেৰে তোমালোকে যদি শীতলিত চূণৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ পাৰ কৰা পাই যাবা ক্যালসিয়াম কাৰ্বনেট আৰু পানী পাবা ঠিক আছে এই ইয়াৰ মাজত আকৌ যদি কি কৰা কাৰ্বন ডাই অক্সাইড গেছ পাস কৰি দিয়া তেনেহলে ইয়াতে কি হৈ যাব তোমালোকৰ সোডিয়াম হাইড্ৰকাৰ্বনেট এইটো উৎপন্ন হ'ব ঠিক আছে আৰু বগা অধ্যক্ষেপ যে কৈছে আমাক এইটো হল তোমালোকৰ ক্যালসিয়াম কাৰ্বনেটটো বগা অধ্যক্ষেপ হ'ব আৰু ইয়াৰ কোনো ৰং নাথাকে বৰণহীন হৈ পৰিব তেনেহলে ইয়াতে তোমালোকৰ কি থাকিব CaHCO3 বা ক্যালসিয়াম হাইড্ৰকাৰ্বনেট
কোনটো হ'ব অপশন সি টো শুদ্ধ হ'ব নেক্সট প্ৰশ্নত দিয়া আছে যে জিংক তোমালোকৰ সালফিউৰিক এসিডৰ লগত বিক্ৰিয়া কৰি বা হাইড্ৰোজেন সালফাইডৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট আৰু তোমালোকৰ হাইড্ৰোজেন গেছ এই বিক্ৰিয়াটো এটা কি হয় জাৰণ বিজাৰণ বিক্ৰিয়া হ'ব ঠিক আছে তোমালোকৰ দ্বিবিয়োজন হোৱা নাই ইয়াতে মাত্ৰ বিয়োজন হৈছে এটো অম্ল ক্ষাৰক বিক্ৰিয়া নহয় তোমালোকৰ কি হ'ব এটো তোমালোকৰ কি আছে এটো এটা তোমালোকৰ এসিড কিন্তু ক্ষার তো নাই ইয়াতে ঠিক আছে অপশনটো কি হ'ব সি নেক্সট মিথাইল অরেঞ্জ হল মিথাইল অরেঞ্জটো তোমালোকৰ কি হ'ব আম্লিক মাধ্যমত ৰঙা ক্ষাৰকীয় মাধ্যমত হালধীয়া হ'ব নেমু টেঙাৰ ৰস আৰু কফি নহয় কফি হল তোমালোকৰ দুয়োটাই তোমালোকৰ আম্লিক নেমু টেঙাৰ ৰসও তোমালোকৰ আম্লিক আৰু কফিও কি হ'ব আম্লিক এই কারণে অপশনটো হ'ব দুয়োটাই আম্লিক কোনো এটা দ্রবর রং লিটমাস নীলা হয় ৰঙা লিটমাস নীলা কৰি দিছে ঠিক আছে দ্রব্যটোৰ pH ৰ মান হ'ব দ্রব্যটোৰ pH ৰঙা লিটমাস নীলা কৰিছে মানে এটো এটা ক্ষাৰ আৰু ক্ষাৰৰ pH কি হয় তোমালোকৰ 7 তকৈ ডাঙৰ তেনেহলে অপশনটো হ'ব 10 ইয়াতে 7 তকৈ ডাঙৰ এটাই আছে যদি কল হয় যে নীলা লিটমাস ৰঙা কৰে তেতিয়া এই তিনিটা উত্তৰ হল মানে নীলা লিটমাস ৰঙা কৰে মানে কি আছে অম্ল আছে আৰু অম্ল কি কৰে অম্লৰ pH কি হ'ব 7 তকৈ সৰু আৰু যদি 7 ওলায় তেনেহলে প্ৰশমন বিক্ৰিয়া বুলি কোৱা হ'ব তলৰ কোনটো ক্ষাৰক নহয় এইটো তোমালোকৰ এইটো বাদে আৰু গোটেই কিটা ক্ষাৰ দিয়া আছে ঘনৰ বাবে তলৰ কোনটো ব্যৱহাৰ কৰা হয় ঘনৰ বাবে তোমালোকৰ কি ব্যৱহাৰ কৰা হয় ঘনৰ বাবে তোমালোকৰ একুয়া ৰেজিয়া এটো ব্যৱহাৰ কৰা হয় চকুৰে নেদেখা ছাত্ৰৰ বাবে তলৰ উল্লেখ কৰা কোনটো অম্ল ক্ষাৰক সূচক হিচাপে তোমালোকৰ ব্যৱহাৰ কৰা হয় তোমালোকৰ এনসারটো হ'ব ভিনেলা ইনজেস ঠিক আছে বা ভিনেলা এটা জলীয় দ্ৰব্যত ৰঙা লিটমাস দ্ৰব্য নীলা হয় আৰু তলৰ কোনটো উক্ত দ্ৰব্যত যোগ কৰিলে ৰঙা লিটমাস পুনৰ ৰঙা হৈ পৰিব এটো ৰঙা নহয় নীলা লিটমাস হ'ব এটো নীলা লিটমাস হৈ যাব নীলা লিটমাস পুনৰ ৰঙা হৈ যাব তোমালোকৰ অপশনটো হ'ব হাইড্ৰোক্লোৰিক এসিড বা HCl ঠিক আছে নেক্সট কোশ্চেনত দিয়া আছে যে সোডিয়াম কার্বনেট হল ক্ষারকীয় লবণ কারণ এই লবণে কি কৰে তোমালোকৰ লঘু অম্ল আৰু গাঢ় ক্ষাৰ নেক্সট কোশ্চেনটো হল যে দাঁতৰ এনামেলত ক্যালসিয়াম সালফেট থাকে ইয়াৰ প্ৰকৃতিটো হ'ল তোমালোকৰ ক্ষাৰকীয় নেক্সট তোমালোকৰ দি আছে বৰ্ধিত অম্লৰ তীব্ৰতাৰ বাবে তলৰ কোনটো ক্ৰম শুদ্ধ হ'ব তোমালোকৰ ডি ক্ৰমটো শুদ্ধ হ'ব ঠিক আছে তোমালোকৰ যিহেতৰ কোশ্চেন বেংক কিনা নাই তোমালোকে ভিডিও ৰখাই লিখি লবা নেক্সট কোশ্চেনটো চাবা যে বেকিং সোডাৰ এবিধ হল সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আন উপাদানবিধ হল বেকিং সোডা মানে উৎপাদন কৰিবলৈ তোমালোকৰ দুটা লাগে এটা হল তোমালোকৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট অন্য এটা উপাদান হ'ব তোমালোকৰ টাৰ্টাৰিক এসিড সো ইয়াতে তোমালোকৰ এমোনিয়া লাগে পানী লাগে কাৰ্বন ডাই অক্সাইড লাগে কিন্তু এইবিলাক ইয়াতে অপশনত দিয়া নাই সেই কাৰণে টাৰ্টাৰিক এসিডটো লাগে হেটো হৈ যাব নেক্সট কোশ্চেনটো তোমালোকক দিয়া আছে যে দাঁতত সুৰক্ষা দিয়াৰ বাবে সকলোকে দাঁত পৰিষ্কাৰ কৰি ৰাখিবলৈ কোৱা হয় দাঁত পৰিষ্কাৰ কৰাৰ বাবে ব্যৱহাৰ কৰা টুথপেষ্টৰ প্ৰকৃতি হল তোমালোকৰ ক্ষাৰকীয় হ'ব লাগিব তোমালোকৰ এসিড হলে পুৰি যাব ঠিক আছে এটো হ'ব ক্ষাৰকীয় আৰু তোমালোক ইয়াতে মই কৈ থৈ যাও সেলাইভা যে আছে তোমালোকৰ সেলাইভা বা তোমালোকৰ কি ক'ব এই থুথু যে কৰা তোমালোকৰ হেটো ক্ষাৰকীয় হয় তলৰ কোনবিধ লৱণৰ স্ফটিকৰণত পানী নাথাকে
তোমালোকৰ অপশনটো হ'ব বেকিং সোডা ঠিক আছে নেক্সট ব্ৰাইন হল সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰব্য অপশন হ'ব তোমালোকৰ বি নেক্সট তলৰ কোনটোৰ পৰা বৰাক্স উৎপন্ন কৰা হয় তলৰ কোনটোৰ পৰা বৰাক্স উৎপন্ন কৰা হয় অপশন হ'ব কাপোৰ ধোৱা সোডা আৰু তোমালোকৰ যদি বৰাক্সৰ সংকেত লিখিব আহে তোমালোকে নোটস হিচাপে লিখি ৰখা বৰাক্সৰ সংকেতটো হল Na2B4O7 ঠিক আছে এটো বৰাক্স বুলি কোৱা হয় আৰু তোমালোকৰ ইয়াতে সোডিয়াম কাপোৰ ধোৱা সোডা তোমালোকৰ কাপোৰ ধোৱা সোডাৰ সংকেত যদি খুদে তেনেহলে Na2CO3 10H2O আৰু ইয়াৰ নাম যদি খুদে তেনেহলে কি হ'ব ইয়াৰ নামটো হ'ব হাইড্ৰোনিয়াম সোডিয়াম কাৰ্বনেট ইংলিছত লিখি দিলো অসমীয়াত তোমালোকে লিখিব পাৰিবা আশা কৰো হাইড্ৰোনিয়াম সোডিয়াম কাৰ্বনেট নেক্সট প্ৰশ্নটো হল যে ক্ষাৰকসমূহ হল নেক্সট প্ৰশ্নটো চোৱা ক্ষাৰকসমূহ হল অপশন হ'ব বি তোমালোকৰ ক্ষাৰক যি পানীত দ্ৰৱণীয় চূন নেক্সট কোৱেশ্চনটো চোৱা চূন পানীৰ হৈতে ক্লোৰিনৰ বিক্ৰিয়াৰ ফলত কি হয় ব্লিচিং পাউডাৰ তোমালোকৰ প্ৰস্তুত হয় এতিয়া সোডিয়াম হাইড্ৰক্সাইড হল তোমালোকৰ গাঢ় ক্ষাৰ নেক্সট কোৱেশ্চনটো চাবা সোডিয়াম হাইড্ৰক্সাইডৰ ব্যৱহাৰ হয় তোমালোকৰ সাবন উৎপাদনত খাদ্যত ব্যৱহাৰ কৰা লৱণ হল তোমালোকৰ খাদ্যত যে ব্যৱহাৰ কৰা হেতু ব্যৱহাৰ লৱণটো হ'ব তোমালোকৰ সোডিয়াম ক্লোৰাইড বা আমি খোৱা লৱণটো কি হয় সোডিয়াম ক্লোৰাইড বা NaCl মনত ৰাখিবা এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট কোৱেশ্চন দিছে যে এটা মাটিৰ নমুনা পানীৰ হৈতে মিহলি কৰি হল আৰু উক্ত পাত্ৰটো স্থিৰ কৰি ৰাখি থোৱা হল তলত প্ৰতিটোৰ ওপৰত থকা সুপাৰনেট দ্ৰৱত pH পেপাৰ ডুবাই দিয়াত পেপাৰখনৰ বৰণ হ'ব একচুয়ালি এটো বৰণ হালধীয়া সমথিৰালৈ পৰিৱৰ্তন হল তলৰ কোনটো pHৰ পেপাৰখনত নীলাবৰণলৈ পৰিৱৰ্তন কৰিব পাৰিব অপশনটো হ'ব এন্টাসিড অপশনটো কি হ'ব এন্টাসিড তোমালোকৰ নেক্সট এবিলাক মই কিছুমান লিখি দিম কিছুমান কৈ যাম তোমালোকে লিখি যাবা তোমালোকৰ কি হ'ব খালি ঠাইত কি হ'ব প্ৰথমটো দি আছে নেমু টেঙাত তোমালোকৰ কি থাকে সাইট্ৰিক এসিড থাকে এটো তোমালোকে জানা নেমু টেঙাত কি সাইট্ৰিক এসিড থাকে নেক্সট হোমোথিৰা আৰু আমলখিতো তোমালোকৰ সাইট্ৰিক এসিড থাকে লিখি লবা তোমালোকে নেক্সট জঠৰ ৰসত তোমালোকৰ হাইড্ৰক্লোৰিক এসিড বা HCl থাকে ইয়াক কি ক'ব হাইড্ৰক্লোৰিক এসিড নেক্সট ক্ষাৰকবোৰে চুলে কি হয় পিছল লাগে পিছল অনুভৱ হয় আমাৰ আটাইবোৰ এলকাইলিয়ে ক্ষাৰক কিন্তু আটাইবোৰ ক্ষাৰক তোমালোকৰ এলকালি নহয় নেক্সট কি কৈছে সোডা পানীত তোমালোকৰ কি হয় কাৰ্বন ডাই অক্সাইড দ্ৰৱীভূত হৈ এটো ব্ৰেকেট গ্যাপটো এনে দিছে যে সোডা পানী কাৰ্বন ডাই অক্সাইড দ্ৰৱীভূত হৈ থকা বাবে আম্লিক হয় নেক্সট এসিড আৰু ক্ষাৰকবোৰ কি হয় ৰাসায়নিক কি হ'ব তোমালোকৰ ৰাসায়নিক ঠিক আছে নেক্সট কৈছে যে নাইট্ৰিক এসিডে ধাতুৰ লগত বিক্ৰিয়া কৰি ধাতুৰ নাইট্ৰেট তাৰ পিছত কি হয় তোমালোকৰ পানী অক্সাইডবোৰ নাইট্ৰজেন গেছ আৰু নাইট্ৰেট এসিডে ধাতুৰ লগত বিক্ৰিয়া কৰি ধাতুৰ নাইট্ৰেট এটো তোমালোকৰ এনে দিয়া আছে অক্সাইডবোৰ তোমালোকৰ ধাতব অক্সাইড লিখিব পাৰা ধাতব অক্সাইডবোৰ নাইট্ৰজেন গেছ আৰু পানী উৎপন্ন কৰে
একচুয়ালি এটা হ'ব পানী আৰু ইয়াতে যদি লিখা তেনেহলে ধাতব অক্সাইড লিখিব পাৰা ধাতব অক্সাইড নেক্সট মেংগানিছে অতি লঘু নাইট্ৰিক এচিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে তোমালোকৰ হাইড্ৰোজেন গেছ উৎপন্ন কৰে নেক্সট কৈছে যে কি কৈছে যে এচিডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তোমালোকে এটো জানা নেক্সট কি আছে যে ক্ষাৰকবোৰ জলীয় দ্ৰৱত ডেশ আয়ন মুক্ত কৰে তোমালোকৰ কি হ'ব এইটো আয়ন মুক্ত কৰে নেক্সট কৈছে ডেশ ৰঙা লিটমাছ বোৰ্ড বৰণ নীলা কৰে তোমালোকৰ ইয়াতে অপচন এনসারটো কি হ'ব ক্ষাৰ আৰু নীলা লিটমাছক ৰঙা কৰে এচিডে ঠিক আছে এটো এনসার হ'ব তোমালোকৰ ক্ষাৰ ঠিক আছে নেক্সট তোমালোকৰ দিয়া আছে ক্ষাৰকে অধাতুৰ অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি ক্ষাৰকে অধাতুৰ অক্সাইডৰ লগত বিক্ৰিয়া কৰি কি হয় ডেশ আৰু ডেশ উৎপন্ন কৰে তোমালোকৰ অধাতু অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি লৱণ পানী নেক্সট হাইড্ৰক্সিডবোৰ তোমালোকৰ ৰাসায়নিক যৌগ এটো কি হ'ব ৰাসায়নিক যৌগ নেক্সট হাইপোআয়োডাছ আৰু আয়োডাছ এনায়ন ক্ৰমে এটো কি হয় এনায়ন বিলাক এটো নেগেটিভ হয় মানে X নেগেটিভ ইয়াতে যিকোনো OH নেগেটিভ হ'ব ইয়াতে X পজিটিভ ঠিক আছে যেনেকুৱা H প্লাস নেক্সট কৈছে যে পাইৰুবিক এসিড হেলোজেনৰ কি কৰে তোমালোকৰ অক্সিজেন ইয়াতে কি হ'ব হেলোজেনৰ অক্সিজেন মই ওটো লিখি দিলো ফেনলেফথিলিন এটা ডেশ সূচক আৰু ইয়াৰ বৰণ ফেনলেফথিলিন এটা কি হ'ব কৃত্ৰিম সূচক মানে আমি বনোৱা সূচক এটো কৃত্ৰিম সূচক আৰু ডেশ দ্ৰৱত গুলপীয়া এটো কি হ'ব ক্ষাৰত এটো এনসার হ'ব ক্ষাৰত এটো হ'ব কৃত্ৰিম এটো হ'ব ক্ষাৰ নেক্সট তোমালোকে চাবা যে জলীয় দ্ৰৱত সালফিউৰিক এসিড ডেশ আৰু ডেশ আয়ন মুক্ত কৰে এটো হ'ব তোমালোকৰ হাইড্ৰোজেন আয়ন এটো প্ৰথমটো হ'ব হাইড্ৰোজেন আয়ন হাইড্ৰোজেন আৰু দুই নম্বৰটো হ'ব সালফেট সালফাৰ নহয় সালফেট আয়ন নেক্সট কি কৈছে যে সিলভার নাইট্রেট দ্ৰৱত কপাৰৰ পাত এখন ডুবালে ডেশ মুক্ত কৰে সিলভাৰক মুক্ত কৰিব ঠিক আছে সিলভাৰক মুক্ত কৰিব এই বিক্ৰিয়াত কপাৰে ডেশ হিচাপে তোমালোকৰ কাম কৰে এটো বিযোজন হিচাপে কাম কৰে মানে সিলভাৰক আতৰত দিয়ে সিলভার নাইট্রেট দ্ৰৱত কপাৰ যোগ কৰিলে মানে Cu+ তোমালোকে যদি Ag NO2 লোৱা তোমালোকৰ কি হ'ব সিলভাৰটো মুক্ত কৰি দিব এটো হ'ব বিযোজন বিক্ৰিয়া ডেশ ক্ষাৰকীয় দ্ৰৱৰ pH ৰ মাত্ৰা সদায় 7 তকৈ ডেশ ক্ষাৰকীয় তোমালোকৰ ইয়াতে হ'ব এলকালি আৰু ইয়াতে হ'ব তোমালোকৰ বেছি ইয়াতে বেছি হ'ব ইয়াতে হ'ব এলকালি নেক্সট কৈছে যে সোডা ডেশ অম্ল এটো ডেশ নহব সোডা অম্ল অগ্নি এনেকুৱা মানে সৰু এটা আঁচ আছিল সোডা মাজতে সৰু এটা আঁচ আছিল অগ্নি নিৰ্বাপক যন্ত্ৰত ডেশৰ ব্যৱহাৰ কৰা হয় ইয়াতে তোমালোকৰ কি হয় সোডিয়াম বায়কাৰ্বনেট এন্ড সালফিউৰিক এসিড ঠিক আছে কি কাৰণত ব্যৱহাৰ কৰা হয় যাতে অক্সিজেন তাতে বায়ুত অক্সিজেন কম হয় আৰু অক্সিজেনৰ কাৰণে আমাৰ মানে কি তোমালোকৰ জুইটো লাগে অক্সিজেনৰ পৰিমাণ যেতিয়া কম কৰি দিব তেতিয়া জুইটো কি হ'ব নুমাই যাব ইয়াতে তোমালোকৰ সোডিয়াম বায়কাৰ্বনেট আৰু সালফিউরিক এসিড লিখি দিবা নেক্সট যে পানীক বীজাণুৰ পৰা মুক্ত কৰিবলৈ ডেশ ব্যৱহাৰ কৰা হয়
এটো তোমালোকৰ কি হ'ব ক্লোৰিন নেক্সট বেকিং সোডা উৎপাদনৰ বাবে এবিধ কেঁচা সামগ্ৰী তোমালোকৰ বহুত কেইটা আছে তোমালোকে লিখিব পাৰা ওয়াটাৰ এমোনিয়া কাৰ্বন ডাই অক্সাইড ঠিক আছে তাৰ পিছত হল তোমালোকৰ খাদ্য অজীৰ্ণ হলে অজীৰ্ণ মানে তোমালোকৰ কি খাদ্য যদি পাকস্থলীত ৰৈ যায় পাকস্থলীত যথেষ্ট পৰিমাণৰ তোমালোকৰ হাইড্ৰক্লোৰিক এসিড উৎপন্ন হ'ব বা তোমালোকৰ গেছ উৎপন্ন হ'ব বুলি ক'ব পাৰা এসিডৰ উৎপন্ন হয় যাৰ ফলত পাকস্থলীত বিষ অনুভৱ হয় ইয়াতে তোমালোকৰ হাইড্ৰক্লোৰিক এসিড উৎপন্ন হ'ব নেক্সট কোশ্চেন 3 তোমালোকৰ সঁচা নে মিছা হেতু ক'ব দিছে সো তোমালোকে প্ৰথম কোশ্চেনটো দিয়া আছে যে এসিডে ধাতুৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ আৰু লবণ উৎপন্ন কৰে এটো কি হ'ব সঁচা হ'ব নেক্সট ম্যাগনেসিয়ামে লঘু কি হয় অতি লঘু নাইট্ৰিক এসিডৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে এটো তোমালোকৰ কি হ'ব মিছা নেক্সট এসিডে ধাতুৰ বায়ুকাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে এটো তোমালোকৰ সঁচা এসিডে ধাতুৰ অক্সাইডেৰে বিক্ৰিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰে এটো তোমালোকৰ কি হ'ব সঁচা হ'ব এসিড আৰু ক্ষাৰকবোৰ বিদ্যুৎ অবিশ্লেষ্য পদাৰ্থ ঠিক আছে এটো তোমালোকৰ শুদ্ধ আৰ্সেনিক এসিডৰ এনায়নৰ নাম আৰ্জেন্টাইন এটো মিছা তোমালোকৰ নেক্সট আয়োডিক এসিড আৰু পাইৰুভিক এসিডৰ এনায়ন ক্ৰমে আয়োডেট আৰু পাইৰুভেট এটো তোমালোকৰ সঁচা লিটমাছ হৈছে জাৰণ বিজাৰণ সূচক মানে লিটমাছ কাগজ আমি দিলে আমি ক'ব পাৰো যে জাৰণ হৈছে না বিজাৰণ পদাৰ্থ ঠিক আছে এটো ঠিকই হৈছে সরি এটো নহয় সরি লিটমাছ জাৰণ বিজাৰণ এটো লিটমাছৰ সহায়ত আমি ক্ষাৰ নে অম্ল হেটোহে পৰীক্ষা কৰো সরি এটো কি হ'ব অশুদ্ধ বা মিছা এসিডে ৰঙা লিটমাছ ৰং নীলা কৰে তোমালোকৰ কি হ'ব এটো শুদ্ধ হ'ব ফেনলেফথিলিন এটা প্ৰাকৃতিক সূচক এটো তোমালোকৰ মিছা ফেনলেফথিলিন এটা কৃত্ৰিম সূচক অম্ল আৰু ক্ষাৰক দুয়োটাই পানীত দ্ৰৱীত এটো নহয় তোমালোকৰ ক্ষাৰটো পানীত দ্ৰৱীত হয় কিন্তু অম্লটো নহয় নেক্সট আমলিক মাটিত পৰম pH পাবলৈ হলে মাটিৰ হৈতে লঘু কাৰ্বনিক এসিড মিহলি কৰিব লাগে তোমালোকৰ এটো মিছা নেক্সট তোমালোকৰ দিয়া আছে কপাৰ সালফেট সরি কাপৰ নহয় কপাৰ সালফেটৰ স্ফটিক সদায় হেমিকি থাকে কাৰণ ইয়াৰ স্ফটিকৰণত পানী থাকে এটো অশুদ্ধ প্লাষ্টাৰ অফ পেৰিছ সদায় আৰ্দ্ৰতাবিহীন পাত্ৰত সঞ্চয় কৰা হয় এটো শুদ্ধ ব্লিচিং পাউডাৰ লঘু এসিডৰ সৈতে বিক্ৰিয়া কৰি ক্লোৰিন উৎপন্ন কৰে এটো সঁচা ঠিক আছে তোমালোকৰ ইখিনিতে গোটেইখিনি মই কৰি দিছো এমসিকিউ আৰু তোমালোকৰ খালি ঠাই সঁচা নে মিছা গোটেইখিনি কৰি দিছো তোমালোকে ভিডিওটো চাই যদি ভাল পাইছা নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা তোমালোকৰ ইয়াৰ আগৰ পাৰ্টৰ মানে এমসিকিউ যদি চোৱা নাই তোমালোকৰ হেটো লিংক দি দিম মই ডেসক্ৰিপচনত তোমালোকে তাৰ পৰা চাই লবা